বিশ্ববিদ্যালয় তেজপুৰ তেখেতক এই পবিত্ৰ ক্ষণত আমাৰ আদৰণি সমিতিৰ তৰফৰ পৰা এখন এই ভকতি বস্ত্ৰ আগবঢ়াবৰ কাৰণে সেৱা ধৰিছোঁ আৰু এই ভকতি বস্ত্ৰ প্ৰদান কৰিব ভাগ্যশ্ৰী দেৱীয়ে। এয়া আমাৰ স্মৃতিগ্ৰন্থৰ উন্মোচক সন্মানীয় ডক্টৰ অৰূপ কুমাৰ নাথ। এখনি চেলেঙেৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব প্ৰিয়ংকা দেৱীয়ে, গাৰ্গী দেৱীয়ে। এয়া চেলেং আগবঢ়াইছে গাৰ্গী জে.কে. শিৱমে। ঘোষণাও কৰা হৈছে, আমিও আমাৰ ভাষণত কৈছোঁ। মাননীয় ডক্টৰ অৰূপ নাথ, সহকাৰী অধ্যাপক ভাষা তত্ত্ব বিভাগ, কেন্দ্ৰীয় বিশ্ববিদ্যালয় তেজপুৰ। আৰু এইখন গাঁৱতে ডাঙৰ দীঘল হৈ এইখন গাঁৱৰ পৰাই প্ৰাথমিক বিদ্যালয়ত তেখেতে শিক্ষালৈ আজি শিখৰলৈ আৰোহণ কৰিছে আৰু তেখেতক আজি পাই গৌৰৱ বোধ কৰিছোঁ। আৰু তেখেতক উন্মোচনৰ আগে আগে তেখেতৰ উন্মোচনী ভাষণ প্ৰদান কৰিবলৈ মই সেৱা ধৰিছোঁ। স্মৃতিগ্ৰন্থ উন্মোচন কাৰ্যসূচীলৈ মই সম্পাদক মহাশয়ক, উন্মোচক মহাশয়ক সহায় কৰিবৰ কাৰণে সেৱা ধৰিলোঁ। এয়া ডক্টৰ অৰূপ নাথ, তেখেতে স্মৃতিগ্ৰন্থ উন্মোচনৰ কাৰণে আগবাঢ়িছে আৰু তেখেতক সহায় কৰিবলৈ আমি উদ্যোগীসকলক সেৱা ধৰিছোঁ। জয় জয়তে আপোনালোক আটাইকে ভোগালী বিহুৰ অকণমান দেৰি হ'লেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই পবিত্ৰ অনুষ্ঠানলৈ মোক আমন্ত্ৰণ কৰি অনাৰ বাবে মহাপুৰুষীয়া সমাজ দৰং জিলা সমিতিৰ আটাইবোৰ কৰ্মকৰ্তা আৰু আদৰণি সমিতিৰ কৰ্মকৰ্তা আপোনালোক আটাইকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই স্মৃতিগ্ৰন্থ উন্মোচনৰ মাননীয় সভাপতি শ্ৰী জিতেন্দ্ৰ কুমাৰ নাথ ডাঙৰীয়া, তেখেত সাহিত্য উপসমিতি সভাপতি আৰু মহাপুৰুষীয়া সমাজৰ সভাপতি। আন এগৰাকী উন্মোচক মাননীয় শ্ৰী শশাংক হাজৰিকা, ৰাষ্ট্ৰীয় কৃতি শিক্ষক, দাহি উচ্চতৰ মাধ্যমিক বিদ্যালয়। তেখেতক আমি আটাই আজি যোৱা কিছু বছৰৰ পৰা বিভিন্ন সভা সমিতিত তেখেতক পাওঁ আৰু মোৰো সৌভাগ্য হৈছে যোৱা কিছুদিনৰ পৰা তেওঁক ঘনিষ্ঠভাৱে লগ পাই আহিছোঁ। নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰি অনা মোৰ অতিকে ঘনিষ্ঠ চিপাঝাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ আৰু দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মাননীয় ডক্টৰ ৰামচন্দ্ৰ ডেকা ডাঙৰীয়া, আন এগৰাকী আমন্ত্ৰিত অতিথি ডক্টৰ হেমন্ত বৰুৱা। আমি দুয়োজন একেলগে চিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ। তেখেত ছায়েন্সত আছিলে, মই আৰ্টছত আছিলোঁ। আজি বহুদিনৰ মূৰত তেখেতক লগ পালোঁ। আৰু বিশিষ্ট অতিথি মাননীয় গোপাল নাথ ডাঙৰীয়া, অৱসৰী কৰ্মচাৰী, পশু চিকিৎসা বিভাগ। মই আচলতে এনেকুৱা এখন আধ্যাত্মিক সভাত ভাষণ দিব পৰাৰ যোগ্যতা আছে বুলি মই নাভাবোঁ মোৰ, কিয়নো মোৰ গোটেই ফিল্ডটোৱেই মোৰ গৱেষণাৰ বা মোৰ শিক্ষাৰ ক্ষেত্ৰত জড়িত যিটো লাইন, এই গোটেইটোৱেই বেলেগ ধৰণৰ।
খুব সম্ভৱ মোক ইয়ালৈ মাতিছে মোৰ ঘৰ একেবাৰে ওচৰতে একেখন গাঁৱতে সেইকাৰণে চাগে মোক এই কামটো কৰিবৰ কাৰণে উপযোগ্য বুলি ভাবিছে সেইকাৰণে আমন্ত্ৰণ জনাইছে আৰু যি নহওক মই স্মৃতিগ্ৰন্থখনৰ বিষয়ে দুআষাৰ ক'ব বিচাৰিছোঁ মই দীঘলীয়া ভাষণ নিদিওঁ কাৰণ উন্মোচকসকলে বেছি দীঘলীয়া ভাষণ দিলে শোভা নাপায় কাৰণ তেওঁলোক নিৰ্দিষ্ট বক্তা নহয় বা আমন্ত্ৰিত বক্তা নহয় আৰু সৌভাগ্যক্ৰমে আমাৰ মাজত আমন্ত্ৰিত বক্তা আৰু নিৰ্দিষ্ট বক্তাও আছে তেওঁলোকে দীঘলীয়াকৈ ক'ব জয়জয়তে এই মণিকাঞ্চন নামটো স্মৃতিগ্ৰন্থখনৰ এইটোৱেই অতি আকৰ্ষণীয় নাম অতি সুন্দৰ নামটো দেখিয়ে মোৰ খুব ভাল লাগিছে এই স্মৃতিগ্ৰন্থখন সম্পাদনাৰ লগত জড়িত উপদেষ্টা হিচাপে থকা মাননীয় শ্ৰী ধৰ্মনাথ ডাঙৰীয়া মাননীয় শ্ৰী শংকৰধৰ নাথ ডাঙৰীয়া সভাপতি হিচাপে শ্ৰী চিত্ৰকুমাৰ নাথ ডাঙৰীয়া সম্পাদক হিচাপে আছে হিতেশ নাথ ডাঙৰীয়া সদস্য হিচাপে লক্ষীৰাম নাথ শৈলেন্দ্ৰ কুমাৰ নাথ অঞ্জু দেৱী কংকনজ্যোতি নাথ গাৰ্গী জে.কে. শিৱম আৰু কাবেৰী দেৱী যিকোনো এখন গ্ৰন্থ প্ৰস্তুত কৰি উলিয়াওঁতে যথেষ্ট কষ্ট হয় পৰ্দাৰ পিছফালে বহুতখিনি কাম থাকে প্ৰথমতে লিখকসকলক লেখা বিচাৰি অনুৰোধ জনোৱাৰ পৰা তাৰপিছত সেইবোৰ সম্পাদনা কৰা তেওঁলোকে সময়ত লেখাবোৰ নিদিলে তেওঁলোকক বাৰে বাৰে ৰিমাইণ্ডাৰ দি থকা তেনেকুৱা ধৰণৰ বহুত কাম থাকে প্ৰেছত দিন ৰাতি একাকাৰ কৰি তেওঁলোকে বহিব লাগে তাৰপিছতহে এই যে কিতাপখন আমাৰ হাতত পৰিছেহি তাৰপিছত এইখিনি হয়হি আৰু এই কামটো ইমান সহজ কাম নহয় যোৱা কিছুদিনত মই নিজেও এনেকুৱা ধৰণৰ কাম কৰি আছোঁ ইমানখিনি কাম কৰাৰ পিছতো দুই এটা চপাৰ ভুল থাকি যায় সেইবিলাকতো আছে তাৰপিছতো তেওঁলোকে সমালোচনা মূৰ পাতি ল'বলগীয়া হয় গতিকে এইটো একেবাৰে সহজ কথা নহয় সেইকাৰণে মই সম্পাদনা সমিতিক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই স্মৃতিগ্ৰন্থখনিত মই এতিয়াই মোৰ হাতত পৰিছে মই গোটেইখিনি কি আছে মই কৈ দিব নোৱাৰিম কিন্তু দুটামান কথা ক'ব বিচাৰিছোঁ কোন লোকসকলে ইয়াত লিখিছে তেওঁলোকৰ নামবিলাক মই কৈ দিব বিচাৰিছোঁ পৰিৱৰ্তন ভক্তি দৰ্শনৰ যিটো ভাগ আছে তাত প্ৰবন্ধ আগবঢ়াইছে পৰিৱৰ্তন নামৰ ৰবীন্দ্ৰ শৰ্মা মহন্ত ডাঙৰীয়াই ভাৰতীয় বৈষ্ণৱ ধৰ্মৰ প্ৰেক্ষাপটত অসমৰ নৱবৈষ্ণৱ ধৰ্ম এই প্ৰবন্ধটো যুগুতাই লিখিছে ডক্টৰ লোকেশ্বৰ নাথ ডাঙৰীয়াই সাগৰ মথন আৰু আধ্যাত্মিক দিশ শ্ৰীকান্ত নাথ ডাঙৰীয়াই লিখিছে জ্ঞানময়ী ভক্তি সুনন্দীৰাম শইকীয়াই লিখিছে ব্ৰহ্মজ্ঞানত অধিকাৰসকল লোক মতিৰাম নাথ নামৰ সৎকাৰ্য আৰু ধ্যান বৰ্ণন ধৰ্মনাথ ডাঙৰীয়াই লিখিছে মই গোটেই নামবিলাক এইকাৰণে কৈ দিছোঁ কাৰণ আজি ইয়াত যিসকল লোক আমাৰ সভাত আছে হয়তো প্ৰত্যেকেই এই কিতাপখন নপঢ়িবও পাৰে কিন্তু যিসকলে লিখিছে এই কিতাপখন বা যিসকলে এই স্মৃতিগ্ৰন্থনত প্ৰবন্ধ গল্প আদি লিখিছে তেওঁলোকৰ নামসমূহ আমি এবাৰ গাই দিয়াটো অত্যন্ত প্ৰয়োজনীয় কথা বিশেষ অৱলোকনত লিখিছে মহাপুৰুষীয়া সমাজ আৰু গৰুসুঁতি মণিকাঞ্চন শাখা অতীত বৰ্তমান আৰু ভৱিষ্যত জিতেন্দ্ৰ কুমাৰ নাথ ডাঙৰীয়াই ইতিহাস প্ৰসিদ্ধ গৰুসুঁতিৰ আলোকপাত উপেন্দ্ৰ কুমাৰ নাথ ডাঙৰীয়াই লিখিছে গৰুসুঁতি মণিকাঞ্চন শাখাৰ নামঘৰ প্ৰতিষ্ঠাৰ আঁৰৰ কাহিনী দ্বিজেন মোহন নাথ ডাঙৰীয়াই লিখিছে মুক্তকণ্ঠ আৰু অনুভৱত লিখিছে শংকৰদেৱৰ প্ৰতিভা আৰু সমাজ সংস্কাৰ ৰূপে ভূমিকা লক্ষীৰাম নাথ আধ্যাত্মিকতা আৰু যুৱ সমাজ অমৃত চন্দ্ৰ নাথ অসমীয়া সমাজ জীৱন আৰু নামঘৰ ৰঞ্জিত কুমাৰ নাথ গুৰু মোৰ গলাগৈ বসন্ত কুমাৰ নাথ যুৱ উশৃংখলতা প্ৰতিকাৰ আৰু আধ্যাত্মিকতা মৃণাল কুমাৰ নাথ জয় গুৰু শংকৰ বাবুল চন্দ্ৰ নাথ গুৰু শংকৰ পবিত্ৰ কুমাৰ নাথ অভিযাত্ৰী বিপুল কুমাৰ নাথ সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ চিত্ৰ কুমাৰ নাথ এইটো এক ধৰণৰ ধৰ্ম আৰু কোনোবাই ক'ব বিচাৰে এইটো এটা জীৱনশৈলী পৃথিৱীৰ আটাইবোৰ ধৰ্মৰ ভিতৰত যদি আমি চাওঁ খুব সম্ভৱতঃ হিন্দুইজম আটাইতকৈ পুৰণি হয়তো এক ধৰণৰ জীৱনশৈলী হ'ব পাৰে এইটো কিয় কৈছোঁ আমাৰ যিটো জ্ঞানৰ পৰম্পৰা আমাৰ যিটো ধৰ্মীয় পৰম্পৰা আমাৰ যিটো দাৰ্শনিক যিটো দৰ্শনৰ যিটো পৰম্পৰা এই পৰম্পৰাটো ইমানেই বেছি শক্তিশালী আৰু ইমানেই বেছি চিৰ প্ৰবাহমান
কোনবোৰ কথা শক্তিশালী হৈ ৰয়, কোনবোৰ কথা চিৰপ্ৰবাহমান হৈ ৰয়, সেইটো নিৰ্ভৰ কৰে সেই দৰ্শনটোত থকা যিটো ভেলু ছিষ্টেম বুলি যিটো কওঁ, যিটো ভেলু, যিটো আমি ক'ব বিচাৰোঁ বিচাৰধাৰা, সেই কথাটোৰ ওপৰত হয়তো নিৰ্ভৰ কৰে। মোৰ এগৰাকী শিক্ষাগুৰু আছিলে, এতিয়া তেখেত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ এজন, আমি যেতিয়া MA পঢ়ি আছিলোঁ, আজিৰ পৰা প্ৰায় 20 বছৰমান আগতেই, অধ্যাপক কপিল কাপুৰ ছাৰ, তেখেতে তেতিয়াই আমাক কৈছিলে যে পৃথিৱীৰ 46 মানে 46টা চিভিলাইজেশ্যন, সভ্যতা, 46টা সভ্যতাৰ ভিতৰত খুব সম্ভৱতঃ ভাৰতীয় সভ্যতাই একমাত্ৰ জীৱিত আৰু নিৰন্তৰভাৱে চলি থকা এটা সভ্যতা। এই যে 45টা, বাকী 45টা সভ্যতা ইতিমধ্যে কালৰ বুকুত নিশ্চিন্ন হৈ গ'ল, কিন্তু ভাৰতীয় সভ্যতা এতিয়া সেই সভ্যতাটো এতিয়াও নিৰন্তৰভাৱে আজিও চলি আছে। তাৰ কাৰণ কি হ'ব পাৰে? তাৰ কাৰণটো হৈছে আমাৰ যিবিলাক বেদ, উপনিষদ, পুৰাণ, আমাৰ জ্ঞানৰ যিটো পৰম্পৰা, এই পৰম্পৰাটো ইমানেই বেছি শক্তিশালী, ইমানেই বেছি সুদৃঢ়, সেইটো বিভিন্ন ধৰণৰ আক্ৰমণ হৈছে আমাৰ এই পৰম্পৰাৰ ওপৰত, কিন্তু কোনেও সেইটো নিঃশেষ কৰি পেলাব পৰা নাই। এই যে আমাৰ টেক্সুৱেল যিটো ট্ৰেডিশ্যন, অৰ্থাৎ মেনুস্ক্ৰিপ্টৰ যিবিলাক আমাৰ মেনুস্ক্ৰিপ্ট আছে, পুৰণা যিবিলাক আমাৰ পুথি পাজি এইবিলাক যে আছে, সেইবিলাকত যি জ্ঞান সোমাই আছে, সেই জ্ঞান লৈয়ে এদিন আমাৰ পৰম্পৰা বৰ্তি আছিলে। কেইবাটাও আমাৰ সভ্যতাৰ ওপৰত আক্ৰমণ হৈছে, কিন্তু আপোনালোকে দেখিব যে সেই আগৰ দিনৰ, মই এতিয়াৰ কথা কোৱা নাই, আগৰ দিনৰ যিসকল ব্ৰাহ্মীণ লোক আছিলে, মই ব্ৰাহ্মীনিজিমটো ইয়াত সমৰ্থন জনোৱা নাই, কিন্তু কথাটো কৈছোঁ, আগৰ যিসকল ব্ৰাহ্মীণ লোক আছিলে, তেওঁলোকে ইমান কটকটীয়াকৈ সেই পৰম্পৰাটো ধৰি ৰাখিছিলে, সেই সংস্কৃত ভাষাত যিবিলাক লিখা কিতাপ, পুথি পাজি, সেইবিলাকে তেওঁলোকে পূজা কৰিছিলে। পৃথিৱীৰ এনে কোনটো সভ্যতা আছে য'ত কিতাপক পূজা কৰা হয়? আমি যদি আব্ৰাহামিক ট্ৰেডিশ্যন, আব্ৰাহামিক যিটো পৰম্পৰা, সেই পৰম্পৰাৰ কথা কওঁ, তাত দেখিম যে তেওঁলোকে মানুহকেই আটাইতকৈ শক্তিশালী বা আটাইতকৈ শ্ৰেষ্ঠ জীৱ বুলি বা আটাইতকৈ শ্ৰেষ্ঠ এণ্টিটি বুলি তেওঁলোকে ভাবে। এতিয়া আব্ৰাহামিক ট্ৰেডিশ্যনত, পৰম্পৰাত স্পষ্টভাৱে, আমি খ্ৰীষ্টিয়ানিটিৰ কথাই কওঁ, স্পষ্টভাৱে তেওঁলোকক কোৱা হয় যে ইউ শ্বুড এক্সাৰচাইজ ইউৰ ডমিনিয়ন অভাৰ আদাৰ্ছ, আপোনালোকে নিজৰ শ্ৰেষ্ঠত্ব জাহিৰ কৰক বেলেগৰ ওপৰত, অৰ্থাৎ মানুহেই চব, বাকীবিলাক একো নহয়। তেনেকুৱা ধৰণৰ এক দৰ্শন বাকীবিলাক ধৰ্মত আমি প্ৰায়ে দেখোঁ। আৰু সেইকাৰণে যিটো ইউৰোপৰ দেশবোৰৰ যিটো উন্নয়নৰ যিটো মডেল, সেইটো সদায় মানুহ কেন্দ্ৰিক, অৰ্থাৎ মানুহৰ জীৱনটো কিমান পাৰি ওপৰলৈ লৈ যাব লাগে। কিন্তু আমাৰ ভাৰতীয় পৰম্পৰাত কি হৈছে যে আমি প্ৰত্যেকটো জীৱ জন্তু, গছ গছনি, পাহাৰ পৰ্বত, নদ নদী, চবকে আমি একোটা জীৱিত ব্যক্তি বা জীৱিত এটা এণ্টিটি বুলি আমি ভাবি লওঁ, আৰু তেনেকৈ আমি পূজাও কৰি আহিছোঁ। অৰ্থাৎ আমাৰ যিটো পৰম্পৰা, সেইটো মানুহ কেন্দ্ৰিক নহয়, পৰিৱেশ কেন্দ্ৰিক। আৰু সেইকাৰণে আজিলৈকে এই পৰম্পৰাটো অতি শক্তিশালীভাৱে চলি আহিছে। আৰু আমাৰ যিটো পৰম্পৰাত যিটো ধৰ্মৰ যিটো বহুত্ববাদ, আপোনালোকে যিসকলে আপোনালোক আটাইয়ে পঢ়ে, মোতকৈ বেছিকৈ জানে, এটা কথা আমি সৰুৰ পৰাই শুনি আহিছিলোঁ যে আমাৰ 33 কোটি দেৱতা আছিল, যিটো শংকৰদেৱে পিছত কৈছে যে আমি ইমান দেৱতাক আমি পূজা কৰাৰ কোনো প্ৰয়োজন নাই। সেইটো হয়, কিন্তু মই অন্য এটা কথাত আপোনালোকৰ দৃষ্টি আনিব বিচাৰিছোঁ। এই যে 33 কোটি দেৱতা, যি সময়ত 33 কোটি দেৱতাৰ কথা কোৱা হৈছিলে, সেই সময়ত 1 কোটি মানুহ ভাৰতবৰ্ষত আছিল নে নাই মোৰ সন্দেহ আছে। 33 কোটি দেৱতাৰ কথা কৈছে, কিন্তু 1 কোটি মানুহ তেতিয়া নাছিলে। তাৰমানে এজন মানুহে কিমানজন দেৱতাক তেওঁলোকে পূজা কৰিব পাৰিছিল? এই যে প্লুৰালিটি, যিটো বহুত্ববাদ, এই বহুত্ববাদটো আমাৰ সভ্যতাত আছিলে। সেইকাৰণে আমাৰ দেশত অজস্ৰ ধাৰা,
বাগধাৰা ডিসকোৰ্চেছ সেইবিলাক বিভিন্ন সময়ৰ পৰা চলি আহিছে তাৰপিছত যেতিয়া লাহে লাহে এই যে বেদৰ যিটো পৰম্পৰা সেই বেদৰ পৰম্পৰাত যিটো ৰিচুৱেলিজম যিটো কোৱা হয় আচাৰ নীতি এইবিলাকে অভাৰ পাৱাৰ কৰিবলৈ আৰম্ভ কৰিলে অৰ্থাৎ এইবিলাকে বেদৰ যিবিলাক কথা সেইবিলাকক তল পেলাই নীতি নিয়মত যেটো ব্ৰাহ্মণিকেল ট্ৰেডিশনত যেটো ব্ৰাহ্মণিক পৰম্পৰাত আছে এই নীতি নিয়মত বেছিকৈ মনোযোগ দিবলৈ আৰম্ভ কৰিলে আৰু তেতিয়াই আমাৰ হিন্দু ধৰ্মত বহুতো সংস্কাৰক ৰিফৰ্মাৰ্ছ তেওঁলোকৰ জন্ম হ'ল আৰু তাৰ ভিতৰত শংকৰদেৱ এজন অন্যতম পথ প্ৰদৰ্শক বা সংস্কাৰক বুলি আমি ক'ব পাৰোঁ এইটো এনেকুৱা নহয় যে অকল উত্তৰ পূৰ্বাঞ্চলত বা অসমতে এজন সংস্কাৰক আছিলে সেই সময়ত বিভিন্ন ধৰণৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ সংস্কাৰকৰ জন্ম হৈছিলে আমি যদি ইউনাইটেড প্ৰভিন্সৰ কথা কওঁ তেতিয়াহ'লে আমি তুলসীদাসক দেখিম তাৰপিছত আমি বেনাৰসত কবিৰৰ নাম আমি জানো বেংগলত চৈতন্যৰ কথা আমি জানো অন্ধ্ৰপ্ৰদেশত বল্লভাচাৰ্যৰ কথা আমি জানো তাৰপিছত পাঞ্জাবত আমি গুৰু নানকৰ কথা জানো এই আটাইবোৰ সমসাময়িক আছিলে আৰু তেওঁলোকে এই যে যিটো আচাৰবাদ ৰীতি নীতিৰ যিখন সমাজ কথাবোৰে সমাজখনক কঙা কৰি পেলাইছিলে এইবিলাকৰ প্ৰতিবাদ কৰি তেওঁলোকে গোটেই হিন্দু ধৰ্মৰ গোটেই পৰিকাঠামোটো সলাই পেলাইছিলে শংকৰদেৱে আজিৰ পৰা প্ৰায় 500 বছৰ আগতে আপোনালোকে ভাবক আমাৰ গৰুখুটি অঞ্চলক এতিয়াও মানুহে দুৰ্গম বুলিয়েই ভাবে বহুতে কয় ইমান পিছপৰা অঞ্চল আৰু মই বহুত ঠাইত এই কথাটো শুনিছোঁ আজি 21 শতিকাটো বহুতে ভাবে যে গৰুখুটি দুৰ্গম অঞ্চল আজিৰ পৰা 500 বছৰ আগৰ কথা ভাবক অসমৰ অৱস্থা কিমান দুৰ্গম আছিলে সেই সময়ত তেখেতে মৰ সাহ কৰি কেইবাবাৰো তীৰ্থ ভ্ৰমণলৈ গৈছিলে বদৰিকাশ্ৰম জগন্নাথ পুৰী এই আটাইবোৰ ঠাই তেওঁ ভ্ৰমণ কৰিছিলে আৰু ভ্ৰমণ কৰি তেওঁ যিটো জ্ঞান লাভ কৰিছিলে যেটো এনলাইটেনমেন্টৰ কথা কয় নহয় শংকৰদেৱৰ এনলাইটেনমেন্টটো খুব সম্ভৱত আমাৰ বাণীকান্ত কাকতি ছাৰে লিখিছে তেওঁ যেতিয়া পুৰীত আছিলে তেখেতে যিটো জ্ঞান লাভ কৰিছিলে সেই জ্ঞান লাভটো পুৰীত তেখেতে লাভ কৰি আহি অসমলৈ ঘূৰি আহি আমাৰ যিবিলাক পুথি পাজি আমাৰ যিবিলাক কীৰ্তন নামঘোষা যিমানবিলাক আছে আৰু আটাইবিলাক তেওঁ বৰগীত তেওঁ ইয়াত আহি লিখিবলৈ আৰম্ভ কৰিছিলে এই যে ভ্ৰমণৰ প্ৰয়োজনীয়তাৰ কথা সেইকাৰণে যে আমি কওঁ যে আমি বাহিৰলৈ ওলাই গ'লে আমাৰ মনবিলাক বহল হয় আমি বহুত কথা শিকিব পাৰোঁ নতুন নতুন তথ্যৰ কথা গম পাওঁ সেই কথাটো শংকৰদেৱে তেতিয়াই অনুধাৱন কৰিছিলে সেইকাৰণে তেওঁক আমি মানৱ নহয় অতি মানৱ মহামানৱ সেইকাৰণে মহাপুৰুষ বুলি আমি কওঁ সেই সময়ত তেখেতে তেনেকুৱা ধৰণৰ কাম কৰিবলৈ সাহস কৰিছিলে তেখেতে আপোনালোক আটাইয়ে জানে আৰু আপোনালোকে এই কথাটো খুব ধুনীয়াকৈ বিভিন্ন মঞ্চত ঘৰত সকলোতে কৈ আহিছে শংকৰদেৱে এক শৰণ যিটো নাম ধৰ্মৰ কথা কয় এই যে মই অকণমান আগতে ক'লোঁ যে 33 কোটি দেৱতাক আমি পূজা কিয় কৰিব লাগে তাতকৈ যদি গছজোপাৰ গুৰিতে আমি পানী দিওঁ তেতিয়াহ'লে গোটেই গছজোপা খুব ধুনীয়াকৈ জাতিষ্কাৰ হৈ ফুলে ফলে জাতিষ্কাৰ হৈ উঠিব আৰু সেইটোৱেই হ'ল এক শৰণ নাম ধৰ্মৰ মূল কথা তেখেতে সেইটো মতবাদ প্ৰতিষ্ঠা কৰিছিলে খুব শক্তিশালীভাৱে আৰু যেতিয়া এই মতবাদটো প্ৰতিষ্ঠা কৰিছিলে নেচাৰেলি কি হ'ব যেটো ব্ৰাহ্মণিজম যেটো ব্ৰাহ্মণ্যবাদ সেই ব্ৰাহ্মণ্যবাদৰ বিপৰীতে এই কথাবোৰ গুচি যাব আৰু ইয়াৰ ফলস্বৰূপে তেখেতৰ বহুতো শত্ৰু সৃষ্টি হৈছিলে কাৰণ তেওঁলোকৰ যিটো জীৱন ধাৰাৰ কাৰণে যিবিলাক বস্তু লাগে তেওঁলোকক এই ধৰ্মৰ জৰিয়তে তেওঁলোকে পাইছিলে গতিকে সেই গোটেই পথটো বন্ধ হৈ গৈছিলে সেইকাৰণে নেচাৰেলি তেওঁৰ বহুতো শত্ৰু সেই সময়ত হৈছিল কিন্তু তেওঁ সকলোকে পৰাভূত কৰিছিলে তেওঁৰ জ্ঞান মাৰ্গেৰে যুক্তিৰে আৰু তেওঁ একেবাৰে শেষলৈকে সেই মতবাদত অটুট হৈ থাকিছিল তেওঁ
সেই সময়ত আমাৰ হিংসা অসূয়া অপ্ৰীতি এইবিলাক আদিৰে ভৰি থকা যিখন সমাজ য'ত শাক্তপন্থীসকলে বিভিন্ন পূজাত নিজকে মত্ত ৰাখিছিলে এই আটাইবোৰ কথাৰ বিৰোধিতা কৰি তেওঁ মানুহৰ মাজত সমতা সৃষ্টিৰ কাৰণে তেওঁ সকলোকে কৈছিল আৰু ভগৱানৰ ওচৰত তেওঁ কৈছিল যে ভগৱানৰ ওচৰত সকলো সমান কোনো ডাঙৰ নহয় কোনো সৰু নহয় আৰু যেতিয়া আমি ভগৱানক যেতিয়া আমি ভাবোঁ এক ধৰণৰ দাস্য মনোভাৱেৰে আমি ভাবিব লাগে দাস হিচাপে ভাবিব লাগে যেটো আল্টিমেট সাবমিশন কমপ্লিট সাবমিশন একেবাৰে আমি নিজক সম্পূৰ্ণভাৱে সমৰ্পণ কৰি দিয়াৰ পিছতেই আমি হয়তো ভগৱানক আমি লগ পাওঁ তেখেত শেক্সপিয়াৰ আৰু শংকৰদেৱ সমসাময়িক বুলি ক'ব পাৰি একেটা সময়তে উত্তৰ পূৰ্বাঞ্চলৰ অসম মুলুকত তেখেতে নাটকৰ শুভাৰম্ভণি কৰিছিল মডাৰ্ণ নাটক আধুনিক নাটকৰ শুভাৰম্ভণি কৰিছিলে আৰু খুব সম্ভৱত আটাইবোৰ ভাষাৰ ভিতৰত অসমীয়া ভাষাতে সৰ্বপ্ৰথম আধুনিক নাটক শংকৰদেৱে আমাক দি থৈ গ'ল আৰু ভাষাটোৰ কথা নকওঁৱেই এই যে আমি শেহতীয়াভাৱে যেটো ধ্ৰুপদী স্বীকৃতি লাভ কৰিলোঁ অসমীয়া ভাষা আমি যদি শংকৰদেৱ মাধৱদেৱৰ সেই সৃষ্টিসমূহ আজি যদি নাথাকিলেহেঁতেন হয়তো আমাৰ যুক্তিবোৰ ইমান বেছি সবল নহ'লহেঁতেন তেখেতে ব্ৰজাৱলী যিটো ভাষা সেই ভাষাত লিখিছিলে আৰু সেই ভাষাটো ব্ৰজ নামৰ ঠাইত কোৱা হয় বুলি কোনোৱে যুক্তি দৰ্শায় যদিও ভাষাতত্বৰ এজন গৱেষক হিচাপে মই কওঁ যে এইটো এটা কৃত্ৰিম ভাষা এটা আৰু চিত্ৰ মহন্ত ডাঙৰীয়াই তেখেতৰ কিতাপখনত মই নামটো পাহৰিছোঁ তেখেতে অতি স্পষ্টভাৱে তাত লিখিছে বিভিন্ন ধৰণৰ উদাহৰণেৰে সেই সময়ত যিহেতু শংকৰদেৱে বিভিন্ন সময়ত ভাৰত ভ্ৰমণ কৰিছিলে আৰু সেই ব্ৰজৰ ওচৰে পাজৰে যেতিয়া তেওঁলোকে বিভিন্ন ঠাইৰ ধৰ্মগুৰুসকল লগ হৈছিলে লগ হওঁতে তেওঁলোকে নিশ্চয় আলোচনা কৰিছিল আৰু তেওঁলোক সকলোৱে যে সংস্কৃত জানিছিল সেই কথা নহয় তেওঁলোকে নিশ্চয় এইটো সিদ্ধান্তত উপনীত হৈছিলে যে আমি যদি এটা কিছু পৰিমাণে কৃত্ৰিম ভাষা এটা সৃষ্টি কৰোঁ তেতিয়াহ'লে আমাৰ সাহিত্যকৰ্ম বহুদিনলৈকে থাকি যাব আৰু সেয়াই হৈছে আজিও আমি সাহিত্যকৰ্ম আমি দেখি আহিছোঁ গতিকে মই বেছি দীঘলীয়া নকৰোঁ তেখেতক আমি ভাৰতবৰ্ষত যেনেকৈ প্ৰতিষ্ঠা কৰিব লাগিছিল তেনেকৈ প্ৰতিষ্ঠা কৰিব পৰা নাই সেয়েহে সুনীতি কুমাৰ চেটাৰ্জী ডাঙৰীয়াই এসময়ত কৈছিল he was the greatest builder of Assam by bringing in a purer spiritual life and although circumstances prevented his influence from being spread into other parts of India as a religious leader he is unquestionably one of the greatest India has produced etu সুনীতি কুমাৰ চেটাৰ্জীয়ে কৈছে যিজন বঙলা ভাষাবিদ বাণীকান্ত কাকতিৰ তেখেতৰ PhDৰ গাইড তেখেতে কৈছিলে যে আনকুৱেশ্যনেবলি মানে প্ৰশ্নাতীতভাৱে তেখেত ওৱান অফ দ্য গ্ৰেটেষ্ট ইণ্ডিয়া হেজ প্ৰডিউচড ভাৰতবৰ্ষত জন্ম লোৱা এগৰাকী অন্যতম মহৎ লোক and he deserved to be mentioned with Shankaracharya, Ramanujanacharya, Basava Bappa, Ramanandan, Kabir, Chaitanya, Mirabai, Guru Nanak and Tulsidas. এই সকল লোকৰ লগত তেওঁক সমানে তেওঁলোকৰ শংকৰদেৱৰ নাম লোৱাটো প্ৰয়োজন বা তেওঁ সেই স্থান দাবী কৰে বুলি বঙলা ভাষাৰ এগৰাকী আটাইতকৈ বিখ্যাত ভাষাবিদগৰাকীয়ে চিন্তাবিদগৰাকীয়ে তেখেতে কৈছে অৰ্থাৎ আমি যিমানখিনি কৰিব লাগিছিলে তেখেতৰ উত্তৰসূৰী হিচাপে সেইখিনি আমি হয়তো এতিয়াও কৰিবলৈ পৰা নাই হয়তো এতিয়া শেহতীয়াভাৱে ধ্ৰুপদী ভাষা স্বীকৃতি পোৱাৰ পিছত অসমীয়া ভাষাৰ অধ্যয়ন আৰু গৱেষণা বাহিৰত হ'ব আৰু লাহে লাহে তেওঁৰ বিষয়ে মানুহে জানিব ধৰিব আৰু মই বেছি দীঘলীয়া নকৰোঁ এইখিনিকে কৈ মই মোৰ বক্তব্য সামৰিব বিচাৰিছোঁ আৰু মহাপুৰুষীয়া সমাজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এইকণ সুযোগ দিয়াৰ কাৰণে মোৰ নিজৰ গাঁৱতে নিজৰ অঞ্চলতে নিজৰ মানুহখিনিকে দুআষাৰ ক'বৰ কাৰণে সুবিধা দিয়াৰ কাৰণে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ